নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি জানুৱাৰী 4 তাৰিখ, আপোনালোক সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে দিনবোৰ ভালে যাওক, সুস্থ থাকক, সবল থাকক তাকে কামনা কৰিছোঁ। আৰু বহুতে সুধি আছে মই ইমান দিন প্ৰায় 3 মাহ ভিডিঅ' দিব পৰা নাই, কিয় দিয়া নাই সকলোৱে সুধি আছে। আৰু মই ইউটিউব চেনেলটো বাদ দিলোঁ নেকি তেনেকৈও সুধিছে। আৰু ভাবিলোঁ ভিডিঅ' বনাই পেলাই আপোনালোকক জনাওঁ মই কিয় ভিডিঅ' দিব পৰা নাছিলোঁ। আচলতে মই মানসিকভাৱে স্থিৰ নাছিলোঁ যে মই ভিডিঅ' বনাব পাৰিম, ভিডিঅ' দিব পাৰিম, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। 2024 28 অক্টোবৰ, যিটো দিন জীৱনৰ আটাইতকৈ বিষাদৰ দিন, যিটো দিনে মোৰ চিৰনমস্য পিতৃ, জন্মদাতা পিতৃক আমাৰ ওচৰৰ পৰা চিৰদিনৰ বাবে লৈ গ'ল, যিটো কল্পনাও কৰা নাছিলোঁ। ইমান সোনকালে হঠাতে দেউতাক আমাৰ মাজৰ পৰা লৈ যাব বুলি কোনেও নাভাবে। নিজৰ পিতৃ মাতৃ নিজৰ ওচৰৰ পৰা আঁতৰি যোৱাটো, কিন্তু ভগৱানে এনেকুৱা কৰিয়ে থৈছে যে সকলো এদিন এই পৃথিৱীৰ পৰা যাবই লাগিব। কিন্তু একো বেমাৰ আজাৰ নাই, হঠাৎ আগদিনা বজাৰ কৰিছে, দেউতা তামোল পাণৰ ব্যৱসায় কৰিছিল, সেই সূত্ৰে সিদিনাও নিজৰ কৰ্মস্থলীলৈ গৈছিল ৰবিবাৰে, আৰু সোমবাৰে হঠাৎ মানুহজন নাই। ভাবিলে কেনেকুৱা লাগে ন। 27 অক্টোবৰ ৰবিবাৰে সাপ্তাহিক বজাৰত আহিছিল, আহি পেলাই ধুনীয়াকৈ চাইকেল মাৰি গৈছেও, একদম সুস্থ মানুহ, ধুনীয়াকৈ যে ৰাস্তাত যাক তামোল দি যায় বা কথা পাতি যায়, সেইসকলৰ লগত কথাও পাতিছে, মাতো লগাইছে সিদিনা চবকে। আগে পিছে যেনেকুৱা তেনেকুৱাই আৰু 27 তাৰিখে গৈ পেলাই যি বজাৰ নিছিল, মাছ নিছিল, তাকে মাক মাছ বনাব দিলে। তাৰপিছত পেহী, মোৰ ঘৰৰ ওচৰতে পেহী থাকে, পেহী তাত গ'ল, পেহী তাত গৈ পেলাই উঠি আকৌ অমিতা খালে, আহি পেলাই মাক ক'লে পানী দিয়ে, পানী খালে, খাই পেলাই দেউতাই তামোল চোবাই খাব নোৱাৰে, দাঁত কমজুৰিৰ বাবে। তাৰপিছত দেউতাই তামোল নিজে খুন্দি পেলাই খালে, খুন্দনাত খুন্দি পেলাই নিজে তামোল খাইছে, একদম সুস্থ মানুহ। যদি দেউতাৰ সেইটো টাইমত গা বেয়া হ'ল হয়, দেউতা বজাৰৰ পৰা গৈ ডাইৰেক্ট শুই দিলে হয়। আগে পিছে কেতিয়াবা তেনেকুৱা গা বেয়া হ'লে বজাৰৰ পৰা গৈ কি ডাইৰেক্ট শুই দিয়ে, বিচনাত ভৰিখন ধুয়ে শুই দিয়ে। কিন্তু সিদিনা তেনেকুৱাও নহয় যে দেউতাৰ গা বেয়া লাগিছে, একদম ধুনীয়াকৈ মাক মাতিছে, কথা পাতিছে। তাৰপিছত মাৰ ভাত হোৱাৰ পিছত দেউতাই কৈছে যে মই গাটো ধুই আহোঁ। আমাৰ ঘৰৰ পিছফালে পুখুৰী নহয়, খাল বুলি কওঁ আমি, পুখুৰীতকৈ সৰু যিটো, তাতে গা ধুব গৈছে। দেউতা দমকলত গা নুঠায়, তাতে গা ধুব গৈছে। তাৰপিছত দেউতাৰ গাটো সেই টাইমটোৰ পৰা কি হ'ল, দেউতাৰ গাটো ইমান বেছি বেয়া হ'ল, হঠাৎ গাটো বহুত বেয়া কৰি দিলে। দেউতা পুখুৰীতে নামিব নোৱাৰিলে গা ধুবৰ কাৰণে। তাৰপিছত কিবাকৈ আহি পেলাই মাৰ আগত ক'লে যে মই খালত নামিবই নোৱাৰোঁ, চৰিতে পুখুৰী কোৱা গৈ আছে, খালত নামিবই নোৱাৰিলোঁ, মোৰ গাটো বেয়া লাগিছে। পিছত আৰু বমি ভাৱ এটা হৈছে, সেইকাৰণে উকিয়াই আছে। তাৰপিছত মায়ে আৰু পিঠিত মালিচ কৰি দি আছে, দেউতাক নাই বমি নহ'ল। আহি পেলাই বিচনাত শুৱাই দিলে মায়ে। তাৰপিছত ভাতো খাব নোৱাৰিলে বেচেৰাই, ইমান ধুনীয়াকৈ বজাৰৰ মাছ নিছিল, ভাতকেইটাও খাব নোৱাৰিলে, গাটো ইমান বেছি বেয়া কৰি দিলে হঠাৎ। তাৰপিছত মই ফোন কৰিলোঁ, ফোন কৰোঁতে মায়ে ক'লে দেউতাৰ গেছ উঠিছে। তাৰপিছত গেছ উঠাৰ কাৰণে মই আমাৰ তাত তেনেকুৱাকৈ টেবলেটবোৰ পোৱা নাযায়, দৰৱবোৰ। পাছত খুৰীক ফোন কৰি পেলাই ক'লোঁ যে গেছৰ টেবলেট আছে দি দিয়া। খুৰীয়ে দিলে, গেছৰ টেবলেট খালে, অকণমান ভাল পালে আৰু গেছৰ টেবলেট খাই পেলাই। তথাপিতো একদম সুস্থ নহ'ল যে দেউতাই সদায় গধূলি বজাৰত যায়, তেনেকৈ বজাৰ যাব নোৱাৰিলে। তাৰপিছত চিন্তা লাগিল, দেউতা যাতে বজাৰত যোৱা নাই, কিবা এটা বেছিয়ে হৈছে, কাৰণ কোনো দিনে বিনা কাৰণত নিজৰ স্থায়ী বজাৰখন কোনো দিনে নেৰে, তেনেকুৱা। তাৰপিছত দেউতাক ডক্টৰৰ তাত নিম বুলি মোৰ মানুহজনে ক'লে। পাছত তেতিয়া দেউতাই ক'লে ডক্টৰৰ তাত নালাগে, মোৰ গেছে উঠিছে, তেনেকৈ ক'লে। কোৱাৰ কাৰণে আমিও ভাবিলোঁ আৰু হয়ে, একদম গেছ উঠিছে, গেছ উঠিলেও কেতিয়াবা গা চা একদম বেয়া হৈ থাকে, তেনেকুৱা বুলিয়ে ভাবিলোঁ। তাৰপিছত পিছদিনা যেতিয়া দেউতাই ৰাতিও ভাত খাব নোৱাৰিলে, তাৰপিছত ডক্টৰৰ তাত নিব খোজোঁতে দেউতাই ক'লে যে সামূহিক স্বাস্থ্যকেন্দ্ৰ যে আছে, তাতে এজন ডক্টৰ, দেউতাৰ একদম চিনাকি ডক্টৰ আছে, তেখেতকে দেখাব, বেলেগক নেদেখাই বোলে।
ভাইটি আৰু মায়ে দেউতাৰ কথা মতে তেখেতৰ তাত লৈ গ'ল আৰু যাওঁতেও ধুনীয়াকৈ গাড়ীত উঠালোঁ, খোজকাঢ়ি গৈ পেলাই গাড়ীত উঠিছে। তাত চিকিৎসালয়ত নামোতেও নামি পেলাই ডক্টৰৰ তাত নিজে খোজকাঢ়ি গৈছে। দেউতাক কিবা টেষ্ট দিছিল, টেষ্টবোৰ কৰিলে, কৰাৰ পিছত দেউতাৰ হাৰ্টৰ অকণমান প্ৰব্লেম পালে আৰু সেই হেৰিতে মানে ডক্টৰে যিখিনি দৰৱ লিখিছিল সেইখিনি ভাইটিয়ে লৈ আহিল আৰু সেই টাইমটোৰ পৰা দেউতাৰ পেচাবটো মানে বন্ধ হৈছিল। তাৰপিছত পেচাব বন্ধ হোৱা ঔষধো দিলে। তাৰপিছত আহি পেলাই দেউতাই অকণমান ভাত খাই পেলাই সেই ঔষধবোৰ খাই দিলে। সেই ঔষধখিনি খাই পেলাই দেউতাৰ 5টামান বজাত মুখেৰে ব্লাড বমি হ'ল। তেতিয়া আমাৰো চিন্তা লাগিল, ময়ো গ'লোঁ, মোৰ মানুহজন, মই, মোৰ ছোৱালীজনী এনেকৈ গ'লোঁ। যাওঁতে যেতিয়া ব্লাড বমি দেখিলোঁ, তাৰপিছত 108ত ফোন কৰিলোঁ আৰু চিকিৎসালয়লৈ নিবৰ কাৰণে দেউতাক সাজু কৰালোঁ। আৰু তেতিয়াও দেউতা ধুনীয়াকৈ, যেতিয়া 108খন য'ত ৰখাই আমাৰ ঘৰৰ পৰা অকণমান খোজকাঢ়ি যাব লাগে, তাতেও দেউতা ধুনীয়াকৈ খোজকাঢ়ি গ'ল আৰু মোক ধুনীয়াকৈ সেৱা এটা কৰি গ'ল আৰু এনেকৈ দি পেলাই মানে মূৰ দোৱাই থৈ গ'ল মোক আৰু মোৰ ছোৱালীজনীক ধুনীয়াকৈ বাই বাই দি থৈ গ'ল। আৰু মই দেউতাক দেখি পেলাই মোৰ মানে চকু পানী ওলাইছে বহুত। তাৰপিছত মোক কৈছে, একো নাই, একো হোৱা নাই, তেনেকৈ ক'লে। তেনেকেই গ'ল। ভবা নাছিলোঁ দেউতা ভাল সুস্থ হৈ আৰু ঘূৰি আহিব, তেনেকুৱাকৈ ভাবিছিলোঁ। তাৰপিছত দেউতা গুচি গ'ল। যাই পেলাই ধুনীয়াকৈ বাটতো মাৰ লগত কথা পাতিছে, চিকিৎসালয়লৈ যাওঁতে বাটতো মাৰ লগত কথা পাতিছে, ভাইটিৰ লগত কথা পাতিছে। যাই পাই পেলাই চিকিৎসালয়খন পোৱাৰ লগে লগে মানে লাইটবোৰ দেখি, চিকিৎসালয়লৈ আগতে তেনেকৈ গৈ পোৱা নাই, ডক্টৰৰ তাত যাব একদমেই ইচ্ছাই নকৰে। মানে আমি কৈ থাকিলে কিবা হ'লেও, কৈ থাকিলেও একদমেই ইচ্ছা নকৰে, আমাক গালি দিয়ে তেনেকুৱা আৰু। তাৰপিছত চিকিৎসালয়ত গৈ পাই মানুহজনৰ কি হ'ল, একদম পূৰা ধাক্কা এটা মাৰি দিছে বোলে ভাইটিক আৰু তেতিয়াৰ পৰা মানুহজন নাই। আগদিনা বজাৰ কৰিছে, সুস্থ সবল মানুহ, 3-3:30মান বজাৰ পৰা মানুহজনৰ বেমাৰ হৈছে, পিছদিনা 6টামান বজাত মানুহজন আৰু নাই। সেইটো যেন মানিব পাৰি। আজিও ভাবি থাকোঁ দেউতা আকৌ ঘূৰি আহিব আমাৰ মাজত, তেনেকুৱা হৈ আছে। মোৰ এতিয়া বৰ্তমান পৰিস্থিতি এনেকুৱা হৈ আছে যে মই ৰাতিপুৱা উঠি চোতালখন সাৰোঁতেও মানে এনেকুৱা লাগি থাকে দেউতা সঁচাকৈ আমাৰ মাজৰ পৰা গুচি গ'ল। তেনেকুৱা মানে মনটো এতিয়াও স্থিৰ কৰিব পৰা নাই। আচলতে সেইবোৰ কাৰণতে মনটো বহুত বেছি ভাগি পৰিছিল আৰু পিতৃ মাতৃ নোহোৱা সেই ঘাঁটুকুৰ কোনোদিনেতো শুকাব নোৱাৰোৱে। দেউতা নোহোৱা যিকুৰা জুই জ্বলি আছে অন্তৰত, সেই জুইকুৰা কোনোদিন নুনুৱে আৰু তথাপিতো আগবাঢ়ি যাবই লাগিব। আৰু সেই কাৰণতে ভিডিঅ' দিয়া নাছিলোঁ। দেউতাৰ আত্মা চিৰশান্তি লাভ কৰক, তাকে কামনা কৰিছোঁ। আৰু আজি এইখিনি কথা কৈয়ে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।